আপোনালোকে নিশ্চয় সকলোৱে জানে যে আমি যদি এটা ইমেইল বনাও তেতিয়াহ'লে সেই ইমেইলটোত আমি 15 GB ঠাই আমি ফ্ৰী পাওঁ, গুগলে আমাক দিয়ে। সেই 15 GB ঠাইত আমি এইবিলাক কি কি কৰিম আজি সেই বিষয়ে আলোচনা কৰিম। প্ৰথমে চাওঁ আহক, আমি যেতিয়া খুলি লৈছো মোৰ এটা একাউণ্ট মানে মেইল, এইটো দেখিছে নিশ্চয়, এইটো মোৰ ডিজিটেল চুমকি বুলি ইমেইল। ঠিক আছে, ইয়াত মই ডিজিটেল মাৰ্কেটিং আছামিজ বুলি এইখনত ক্লিক কৰিলে এইটো ওলাব। এইটো দেখিছেনে, ডিজিটেল মাৰ্কেটিং আছামিজ বুলি ইয়াত লিখা আছে মোৰ ইমেইলটো। ঠিক আছে, আমি ইয়াত এতিয়া এই নটা পুতুক এইখিনি দেখিছেনে, এই নটা পুতুকত ইয়াত ক্লিক কৰিলে বিভিন্ন অপশ্যন আমি ইয়াত ইউজ কৰিব পাৰোঁ। সেইবিলাক চাওক, এইবোৰ দেখুওৱাৰ আগতে মই প্ৰথম আপোনালোকক জিমেইলটো আমি কেনেকে ইউজ কৰিম সেইটো দেখাই লৈছো। এইটো জিমেইললৈ গলো প্ৰথম, নিশ্চয় দেখিছে জিমেইল। এইবিলাক মেইল আহিছে মোৰ ডিজিটেল চুমকি @gmail.com। এই মেইলটোত এইখিনি বস্তু মোৰ আহিছে, বুজি পাইছেনে? আহি আছে। এইখিনি মই নপঢ়াখিনি এনেকে ওলাই আছে ইয়াত। ঠিক আছে, ইয়াৰ পাছতে আমি যদি এইটো ইনবক্সত আৰু বহুত আছে। এতিয়া ইনবক্সত 419টা নপঢ়া আছে, মানে নোখোলা মেইল আছে, বুজি পালেনে? এইবিলাক আমি খুলি চাব পাৰো। এতিয়া আমি সেইখিনি কেনেকে এনেকে ক্লিক কৰি দিলেই হ'ল। জাষ্ট ডায়েলৰ পৰা দিছে এইটো, জাষ্ট ডায়েলৰ পৰা মোলে এইটো দিছে, মোৰ বিজনেছ, মোৰ ৰেটিং, এনেকে এটা মেছেজ দিছে। এইটো দেখিছে নহয়? ঠিক আছে, তেনেদৰে বিভিন্ন মেইলবিলাক আমি ইয়াত খুলি পেলাই পঢ়িব পাৰো। ঠিক আছে, এতিয়া আমাৰ কথা হ'ল কি, আমি কেনেকৈ পঠিয়াম, বুজি পাইছেনে? কেনেকৈ মেইল আকৌ বেলেগলৈ পঠিয়াম। আমি প্ৰথম ক'ত যাব লাগিব দেখিছেনে? এই ইয়াত কম্প'জত যাব লাগিব প্ৰথম। কম্প'জত ক্লিক কৰাৰ লগে লগে নিউ মেছেজ বুলি এফালে আহিলে দেখিলে নিশ্চয়। টু, আমি তাৰমানে কালৈ দিম সেইটো ইয়াতে আমি দিব লাগিব। এতিয়া এই CC আৰু BCC দেখিছে, ইয়াৰ অৰ্থটো হ'ল CC মানে হ'ল কাৰ্বন কপি আৰু BCC মানে হ'ল ব্লাইণ্ড কাৰ্বন কপি। এটাত মানে কি হয়, আমি কোনে মেছেজটো দিছে সেইটো নেদেখি, মানে বুজি পাইছেনে? মেছেজটো যায়হে, কিন্তু এতিয়া এইমাত্ৰ আমি যিটো চালো জাষ্ট ডাইলৰ পৰা দিয়া, সেইটো আমি ক'ৰ পৰা দিছে গম পালো, বুজি পাইছেনে? তেনেধৰণে আমি পঠাব পাৰো চিলেক্ট কৰি নিজৰ ইচ্ছা মতে। আমি যেনিবা ধৰি ললো মোৰ আৰু এটা ইমেইল আছে, চুমকি বৰুৱা বুলি এটা আছে, তালৈ পঠাম যেনিবা এটা মেইল। চাওক কেনেকে পঠাম। ঠিক আছে, আৰু চুমকি 06@gmail.com। জিমেইল মানে গুগল মেইল, এইটো গুগলৰ মেইল, gmail.com। এতিয়া এইটো লিখি দিয়াৰ লগে লগে এইটো আহি গ'ল। চাওক, এইটো মোৰ ফটো সতে আহি গৈছে, বুজি পাইছেনে? মেইলত এখন ফটো দিয়া আছে যে এইটো একাউণ্টত এইটো এনেকে আহি গৈছে। ঠিক আছে, এইটো আমি এনেকে চিলেক্ট কৰি থৈ দিলো, হ'ল। এতিয়া আমি চাবজেক্টটো ইয়াত লিখিব লাগে, কিহৰ বিষয়ে আমি এই মেইলটো কৰিছো। ধৰি ললো মই ৱেবিনাৰৰ কাৰণে ৱেবিনাৰ লিখি দিলেই হ'ল। ৱেবিনাৰ লিংক দিম ধৰি ললো, ৱেবিনাৰ লিংক, এইটো চাবজেক্ট। নেক্সট আমি ইয়াত তলত ক্লিক কৰি পেলাই আমি লিখিম ডিয়েৰ, আমি যি লিখো মানে ডিয়েৰ চুমকি বা যালে লিখিছো, বুজি পাইছেনে? তালে লিখিম লিংক। মই ইয়াত কম্প'জ কৰিছো ডিয়েৰ চুমকি, আই উইল চেণ্ড ইউ, এনেকে লিখিছো। আই চেণ্ড ৱেবিনাৰ লিংক। ঠিক আছে, ইয়াতে গ'লো, গৈ পেলাই এতিয়া মই ৱেবিনাৰ লিংকটো ইয়াত দিব লাগিব, বুজি পাইছেনে? মই এতিয়া ইয়াতে তলৰ লাইনবিলাক দিছে ন, হোৱাটছএপতে মোৰ লিংক আছে, তাৰপৰা আমি তাত পেষ্ট কৰি দিলেই হ'ল। ঠিক আছে, ইয়াতে মই এটা ৱেবিনাৰ লিংক এটা খুলি ললো। এইটো ধৰি লওক, ইয়াত এইটো ৰাইট কৰি কপি লিংক কৰি ললো, লৈ পেলাই এইটো হোৱাটছএপত কৰি দিলো। সেইটো হোৱাটছএপত কৰিলো, কৰি পেলাই ইয়াতে মই আনি এই লিংক দিছে ইয়াতে দি থৈছো। এণ্টাৰ মই ইয়াতে Ctrl+V কৰি দিলেই হ'ল, বা ৰাইট ক্লিক কৰি এনেকে ৰাইট ক্লিক কৰি পেষ্ট কৰিলেও হ'ল। এতিয়া মই Ctrl+V কৰি দিছো। ঠিক আছে, এতিয়া লিংকটো দিলো, দি পেলাই আমি কি লিখিম ইয়াত তলত, আকৌ এটা আমি কিবা এটা থেংক ইউ বা কিবা এটা আমি মেইলটোত কেনেকে লিখিম লিখো, আৰু মুঠতে থেংকছ বুলি লিখি দিছো।
Thanks, ঠিক আছে। থেংকছ ক'ৰ পৰা দিছো আমি সেইটো লিখিম এতিয়া। ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল। ঠিক আছে। এতিয়া আমি কেনেকে কৰিম চাব। এইখিনি গোটেইখিনি আমাৰ হৈ গ'ল। হোৱাৰ পিছত আমি ইয়াত গৈ পেলাই ইয়াত লিংক কৰিলো, এইটো চেণ্ড কৰি দিলো, এইটো গুচি গৈছে। বুজি পাইছেনে? এতিয়া আমি চাম, ক'ত চাম চাব। আমি এতিয়া চেণ্ট আইটেমত চাম। এইটো দিছে, এইটো চেণ্টটো ওপৰত ইনবক্স ষ্টাৰ্ট স্নুজ চেণ্ট দিছে, এইটো চেণ্টত যাম আমি। গলো। এতিয়া এইবিলাক বস্তু মই এই পঠিয়াইছো, এইবিলাক চব ইয়াতে যিবিলাক এড্ৰেছ দেখিছে এইবিলাকলৈ মই মেইল পঠাইছো। বুজি পাইছেনে? এতিয়া এইটো তোৰ চুমকি বৰুৱা, এইটো দেখিছেনে? ক্লিক কৰাৰ লগে লগে এইটো ওলাই গৈছে, কালে পঠাইছো। মোৰ ফটো ফটো ওলাই গৈছে, ৱেবিনাৰ লিংক এয়া এয়া ওলাই গৈছে। তেনেদৰে আমি খুলিম, খোলাটো দেখুৱালো আৰু আমি কি কৰিছো এয়া পথৰ দেখাইছো। ঠিক আছে। বাকী আপোনালোকে ইয়াতে মূৰত গ'লে আৰু বহুত অপশ্যন আছে, নিজে চাই পেলাই বুজি পাব। ইয়াতে এতিয়া এইবিলাক ইম্পৰ্টেণ্ট কোনবিলাক চাৰ্ট বিলাক চিডিউল কৰি ল'ব পাৰো, অল মেইল ইয়াত চাব পাৰো। স্পাম স্পাম মানে আমি কেতিয়াবা কি হয়, কিছুমান মেইল আমি বিচাৰি নাপাওঁ, স্পামত গৈ পেলাই খুলিলে আমি বিচাৰি পাই যাম। বিন মানে যিবোৰ আমি ডিলিট কৰিছো সেইবিলাক তাত থাকি যায়। ঠিক আছে। এইখিনি মেইনলি জানিবলগীয়া বস্তুখিনি মই দেখাই দিলো। এতিয়া আমি যাওঁ নিউ, ইয়াতে আকৌ আগৰ জেগালৈ ঘূৰি আহিলো। ইয়াত জিমেইল ইমেজ, ইয়াত যিমানবোৰ ইমেজ আছে সেইবিলাক আমি ইয়াত ক্লিক কৰি চাব পাৰো। মানে আমি এই যে মেইলটো আমাৰ এইটো ইয়াত আমি 15 GB জেগা আছে বুলি মই কৈছোৱে নহয়। এই 15 GB জেগাত আমি কেনেধৰণে বস্তু ৰাখিব পাৰো, ইমেজ আমি কেনেকে ৰাখিব পাৰো, ইমেজৰ জেগাত আমি ইমেজ ৰাখিব পাৰো। বুজি পাইছে নে? এতিয়া আমি নটা ফটোকৰ বিষয়ে পাতিম। গুগল এপ বিলাক ইয়াত আছে, ইয়াত ক্লিক কৰিলো। প্ৰথমতে নিজৰ একাউণ্টটো, তাৰপিছতে আমি চাৰ্চ কৰিব পাৰো। এই যে চাৰ্চ অপশ্যনটো এইটোৱে ওলাব, এইটো ক্লিক কৰিলে ইয়াত আমি চাৰ্চ কৰি যিটো আমি কি বিচাৰো, আমি মেইনলি সদায় ব্যৱহাৰ কৰি থকা এইবিলাক প্ৰথমখিনি ইয়াত থাকেই। ডাইৰেক্ট আমি ইয়াত ক্লিক কৰি আহিব পাৰো। ইয়াতে মোৰ জুমৰ এয়া আছে যে দিছে, তাৰপিছত হোমত মোৰ সদায় কেনভা থাকে। কেনভা এটা ৰিডিং ছফ্টৱেৰ মই খুব ইউজ কৰো, গতিকে ইয়াত কনক্ৰিট প্ৰথমতে আছে। তাৰপিছতে ডাছবৰ্ড, এইটো মোৰ ৱেবছাইটৰ ডাছবৰ্ড হয়। তাৰপিছত এইটো মোৰ ৱেবছাইট, এইটো ইউটিউবৰ এইটো আছে, ইয়াত ক্লিক কৰিলে মই ইউটিউব পাম। তাৰপিছত এইখন মোৰ ডাছবৰ্ড, মানে মোৰ ৱেবছাইটৰ এইবিলাক। ঠিক আছে। ৱেবিনাৰৰ এয়া কপি আছে ইয়াত। এইটো হ'ল গোডাডি, এইটো গোডাডিত মোৰ প্ৰায় যিহেতু বেলেগৰো ৱেবছাইট মই বনাওঁ, গতিকে গোডাডিত গৈ মই নামবিলাক, ডমেইন নেমবিলাক ইয়াত চাৰ্চ কৰি আনো। ঠিক আছে। এতিয়া আহিলে মেপ, মেপ সকলোৱে ইউজ কৰে। মেপত ক্লিক কৰি তাতে ক'ত গৈছো আমি, ক'ত যাম, মানে সেইটো লিখি দিব আৰু ক'ৰ পৰা গৈছো সেইটো লিখি দিলে মেপ টেন ইউজো সকলোৱে ইউজ কৰে। মেপ শিকাবলগীয়া নাই বুলি ভাবিছো, ইউটিউব সকলোৱে জানি ক্ৰিয়েট কৰিলে আমি কি ইয়াৰ পৰা প্লে ষ্ট'ৰ, মানে প্লে ষ্ট'ৰ পৰা আমি ডাউনলোড কৰিব পৰা অপশ্যনটো পাম। নিউজত গ'লে আমি নিউজ চেনেল, যে এইবিলাক নিউজ চেনেল আমি বিচাৰি পাম, যিকোনো নিউজ চেনেল। তাৰপিছতে জিমেইলটো মই মাত্ৰ দেখুৱালো, এইটো জিমেইল। তাৰপৰা মিট, গুগল মিট, ইয়াত ক্লিক কৰিলে আমি, মই এতিয়া যেনেকে জুমত মিটিং কৰিছো তেনেকে, ঠিক তেনেকে আমি ইয়াত ক্লিক কৰিলে গুগল মিটিং আৰম্ভ হৈ যাব। ঠিক আছে। তাৰে লিংকটো আমি কপি কৰি পেলাই হোৱাটছএপত আমি দি দিলে বেলেগে আমাৰ আকৌ আমাৰ এই গুগল মিটত জইন কৰিব পাৰিব। তাৰপিছত আহিলে চাট, আমি কাৰ লগত চাটিং কৰিম, কি কৰিম সেইখিনি। তাৰপিছত আহিলে কণ্টেক্ট, কণ্টেক্ট মানে হ'ল আমি যিবিলাক আমাৰ ফোন নম্বৰ হওক, বেলেগ বেলেগ ইমেইল হওক, কিবা কিবি কণ্টেক্টত আমি ৰাখি থব পাৰো। বুজি পাইছেনে? তাৰপিছত আহিলে গুগল ড্ৰাইভ, এইটো মষ্ট ইম্পৰ্টেণ্ট, এইটো বিষয়ে অকণমান কৈ দিছো। ড্ৰাইভটো খুলিছো। এতিয়া চাওক, হোমত এইবিলাক আছে। মই যিবিলাক বস্তু ইয়াত থৈ দিছো এইখিনি আছে। বহুত বেছি জেগা এইটো একাউণ্টত মই ইউজ কৰা নাই এতিয়ালৈকে, ৰাখি থৈছো। ঠিক আছে। মোৰ আৰু বেলেগ বেলেগ বহুত ইমেইল আছে, সেইবিলাকত মই মোৰ প্ৰয়োজনীয় বস্তুবোৰ চব ৰাখি থৈছো। ইয়াতো কিছুমান দৰকাৰী বস্তু আছে, চাওক এইখিনি আছে। ইয়াতে মাত্ৰ 15 GB জেগা আছে, যিহেতু তাৰে 102 MB হে ইয়াত ইউজ কৰা হৈছে। ঠিক আছে। এতিয়া ইয়াত মাই ড্ৰাইভ চাওক, মাই ড্ৰাইভত বোলে এইখিনি মোৰ ড্ৰাইভত এইবিলাক কি কি আছে, এইখিনি আছে, মই ৰাখি থব পাৰো। এতিয়া আমি এইটো কাৰ্ড, এইটো প্ৰেজেন্টেশ্যন ফাইল এটা ৰাখি থৈছো। আমি ফাইলবিলাক অতি সহজতে কপি কৰি আমি ইয়াত পেষ্ট কৰি থৈ দিব পাৰো। বুজি পাইছেনে? আৰু কম্পিউটাৰত কি কি আছে সেইখিনি আমি ইয়াত লৈ আহিব পাৰো, তেনেকুৱা তাৰমানে। বুজি পালে নে? আৰু শ্বেয়াৰ উইথ মি মানে মোলে বিভিন্ন মানুহে এইটো ইমেইলত যিখিনি শ্বেয়াৰ কৰি দিছে সেইখিনি মোৰ ইয়াত আছে। ঠিক আছে। শ্বেয়াৰ উইথ মিত আমি ক্লিক কৰিলে আমি দেখিম ইয়াতে 21 কুৱেশ্যন দিছে, পাৰ্চনেল ক্লেৰিটি চিট দিছে। মোৰ গুৰু সন্দীপ ভাঞ্চালী ছাৰ, ইয়াত লিখা আছে কেতিয়া দিছিলে, 2024 4 নৱেম্বৰ। ঠিক আছে। এইটো ভিডিঅ', এইটো মোক কোনোবাই দিছে, এইটো ভিডিঅ' আৰু কণ্টেন্ট শ্বেয়াৰিং দিছে, এইটো সন্দীপ ভাঞ্চালী ছাৰ, এইটো সন্দীপ ভাঞ্চালী এয়া ওলাই গৈছে। বুজি পাইছেনে? এয়া তাৰপিছতে এইটো লিষ্ট অফ হোটেল নিয়েৰ হলিডে ইন ময়ূৰ বিহাৰ দিল্লী, এখন লিষ্ট দিছে হোটেলৰ। এইখন মোক ছাৰে দিছিলে, সন্দীপ ভাঞ্চালী ছাৰে। ঠিক আছে। এতিয়া ডিজিটেল ট্ৰাইড গ্ৰুপ বুলি আমাৰ এটা গ্ৰুপ আছে। এই গ্ৰুপটোৰ গোটেইখিনি ইনফৰমেশ্যন ইয়াত আছে। এইটো ট্ৰাইড গ্ৰুপ। বুজি পাইছে? শ্বেয়াৰ উইথ মি, এই ট্ৰাইড গ্ৰুপ আমি খুলি পেলাই চাব পাৰো। ঠিক আছে। ড্ৰাইভৰ পিছতে কেলেণ্ডাৰ, কেলেণ্ডাৰ ক্লিক কৰিলো। কেলেণ্ডাৰখনত আমি যদি আমাৰ ইম্পৰ্টেণ্ট মিটিং থাকে, ইম্পৰ্টেণ্ট কিবা কাম থাকে, আমি ইয়াত ছেট আপ কৰি ৰাখি থব পাৰো। আৰু আমি এলাৰ্মে লগাওঁ বা যিকোনো বস্তু লগাই পেলাই থৈ দিলে হ'ল। ঠিক আছে। এতিয়া ধৰি লওক এই বাৰ্থডেটো, আমি যোনদিনা বাৰ্থডে থাকে ইয়াতে গুগল কেলেণ্ডাৰত ছেট আপ কৰি ৰাখিব পাৰো। সেইখিনি হ'ল তাৰ কথা, কেলেণ্ডাৰৰ কথা। আমি ইয়াত ক্ৰিয়েটত গ'লেই হ'ল, একো প্ৰব্লেম নহয়। ক্ৰিয়েটত যাওক, ইভেণ্টত যাওক, ইভেণ্ট টাস্ক, এপইণ্টমেণ্ট চিডিউল, কোনটো লাগিব ইভেণ্ট ধৰি ললো, আমি ইভেণ্ট এটা কৰিছো। টাইটেলটো দিলো, কি বুলি দিলো, যে ধৰি ললো মোৰ মেৰিজ এখন আছে, নালাগে মেৰিজ, মিটিং দিছো। ঠিক আছে। মিটিং
পাহৰি যোৱাতকৈ আমি গুগলত আমি ছেটআপ কৰি ৰাখিব পাৰোঁ। কেতিয়া আছে বুজি পাইছেনে? এতিয়া ফ্ৰাইডে 20 ডিচেম্বৰ দিছোঁ। ফ্ৰাইডে এতিয়া আজিতো ফ্ৰাইডে, এইটো নেক্সট ফ্ৰাইডে 27 ডিচেম্বৰত দিছোঁ। 6:30 পৰা 7:30 মিটিং আছে ধৰি ললো। কিন্তু 6:30 ঠাইত আমি 6টা, আমাৰ ইচ্ছা কথা কেইটা দিম, 6টা দিম। 6টা দিছোঁ, ঠিক আছে। 6টাৰ পৰা 7টালৈ দিলোঁ। এতিয়া আমি কি কৰিম, লোকেশ্যন ডেছক্ৰিপশ্যন আমি লিখিব পাৰোঁ, ঠিক বুজি পাইছেনে? ইয়াতে গৈ পেলাই ডেছক্ৰিপশ্যন দিব পাৰোঁ। কি হৈ আছে, যিহেতু মই লিখি দিছোঁ যে জুম মিটিং আছে মোৰ, বোলো জুম মিটিং। এতিয়া আৰু মোৰ এইটো খেলি মেলি নহয়, গুগলে মোক এলাৰ্ম বজাই কৈ দিব মানে, বুজি পাইছেনে? এতিয়া এই গুগল ড্ৰাইভ এটেচমেণ্ট, ঠিক আছে। ইয়াত গ'লো, কালি এইখিনি ছেটআপ কৰিছিলোঁ, কালিখিনি আছে ইয়াত। শ্বেয়াৰ উইথ মি, ৰিচেণ্ট কি মোৰ লগত দিছে সেইখিনি বস্তু আছে, সেইখিনি চাওক। ৰিচেণ্ট এইখিনি মই মোৰ লগত কাম কৰিছোঁ, গোটেইখিনি ইয়াত দি থৈ দিছে। নিশ্চয় বুজি পাইছে? এইটো আমি এতিয়া ইয়াতে ছেভ কৰি দিলেই হ'ল। ইভেন্ট ছেভ, ঠিক আছে। এতিয়া দিছে ইয়াত হোৱাট টু ৰিচিভ বেটাৰ নটিফিকেশ্যন, কেলেণ্ডাৰ নিড পাৰ্মিশ্যন টু ডিছপ্লে দ্য নটিফিকেশ্যন থ্ৰু ইউৰ ব্ৰাউজাৰ। পাৰ্মিশ্যন দিব লাগিব মই, তেতিয়াহে মোক দিব মানে, বুজি পাইছেনে? এইটো কণ্টিনিউ কৰিলেই হ'ল। কণ্টিনিউ কৰি আমি পাৰ্মিশ্যন দি দিম। পাৰ্মিশ্যন দিয়াৰ লগে লগে কি কৰিব গুগলে, এইটো চাওক, কেলেণ্ডাৰ google.com 1 to শ্ব' নটিফিকেশ্যন এলাউ কৰি দিলে হ'ল। ইয়াত এলাউ কৰিব লাগিব দেই, এলাউ কৰিলে তেওঁলোকে নটিফিকেশ্যন নিদিয়ে। এতিয়া মই এলাউ কৰি থৈ দিলোঁ 27, এইটো দিছে নে অকণমান নীলা হৈ আছে, 27 ডিচেম্বৰৰ গধূলি 6টা পৰা 7টালৈ যোনখন মিটিং আছে, সেই মিটিংখনৰ বিষয়ে মোক 6টা বজাৰ আগতেই এলাৰ্ম লগাই দিব গুগলে, ঠিক আছে। তেনেকে আপোনালোকে গুগলত যিকোনো আপোনালোকৰ ইভেন্ট হওক, মিটিং হওক, তাত গুগল কেলেণ্ডাৰ আপোনালোকে ছেটআপ কৰি ৰাখিব পাৰে, ঠিক আছে। এইটো কাটি পেলাই আমি নেক্সট অপশ্যনলৈ যাওঁ। কেলেণ্ডাৰ পাৰ হৈ আমি ক'ত যাম এতিয়া, এইটো গুগল ট্ৰেন্সলেটৰ। এতিয়া আহিলো গুগল ট্ৰেন্সলেটৰ, দিছেনে? ইয়াতে আমি ইংলিছত আছে, অসমীয়ালৈ ট্ৰেন্সলেট হ'ব। আকৌ যদি আমি ইয়াত ক্লিক কৰোঁ, অকল ইংলিছত থাকে বুলি কথা নাই নহয়, আমি বেলেগ ভাষাটো, এইবিলাক কিবা কিবি বহুত ভাষা আছে গুগলে জনা, আমিতো এইবিলাক নাজানো ন, আমি কিছুমান নিৰ্দিষ্ট কিছুমানহে জানো। ধৰি ললো আৰবিক কথাটো কৈছোঁ মই, আৰবিক যদি চিলেক্ট কৰোঁ, আৰবিক, এতিয়া আৰবিকৰ যিকোনো ভাষা আমি আনি পেলাই ইয়াত কপি কৰি যদি পেষ্ট কৰি থওঁ, তেতিয়াহ'লে ট্ৰেন্সলেট কৰি পেলাই অসমীয়ালৈ দি দিব। বা স্পেনিছ বা চাইনিজ, আমি যি ভাষা আনো, এতিয়া আমি সাধাৰণতে ইংলিছে আনো ন, ইংলিছৰ পৰা অসমীয়ালৈ নিওঁ, বা ইয়াতে অসমীয়া যদি আনো ইংলিছলৈ দি দিব, ইয়াতে অনুবাদ কৰি, বুজি পাইছেনে? যিমানখিনি আপুনি আনে সিমানখিনি আপুনি ইয়াতে মুহূৰ্তৰ ভিতৰত, ছেকেণ্ডতে আমাক ট্ৰেন্সলেট কৰি দি দিব। আমি এতিয়া ইংলিছৰ পৰা অসমীয়ালৈ নিবলৈ কিবা এটা আমি আনো, ক'ৰ পৰা আনিম, কাক সুধি আনিম, যিকোনো এটা টপিক আপোনালোকে লৈ পেলাই আনিব পাৰে, ঠিক আছে। মোৰ হোৱাটছএপত কিবা কিবি বহুত মেছেজ আছে, তাৰ পৰা এটা মেছেজ আনি ইয়াত কপি কৰি পেষ্ট কৰি আপোনালোকক দেখাই দিওঁ কেনেকৈ ইয়াতে আমাৰ আহিব, ঠিক আছে। মেইনলি আমি কি কাক সুধিব পাৰোঁ, AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক আমি সুধি পেলাই যিকোনো কুৱেশ্যন সুধি আনি ইয়াত কপি পেষ্ট মাৰিব পাৰোঁ, নহয় জানো? এতিয়া আমাৰ হোৱাটছএপত চাব আপোনালোকে মেটা বুলি এটা, এইটো মেটা, বুজি পাইছেনে? মেটা বুলি এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আছে। আমি এই মেটাটো ক্লিক কৰি পেলাই মেটা সুধিলেই হ'ল, যিকোনো কুৱেশ্যন সুধিলে লগালগ উত্তৰ দি দিয়ে ছেকেণ্ডত, বুজি পাইছেনে? এইবিলাক সুধি থোৱা আছে মেটাক মই। ধৰি ললো ডিজিটেল মাৰ্কেটিং সদায় কৰি আছো, আজি বেলেগ এটা কৰিম, কেৰেক্টাৰিষ্টিক্স অফ ফ্ৰিলান্সিং। হোৱাট ইজ ফ্ৰিলান্সিং? আপোনালোকে ডিজিটেল মাৰ্কেটিঙত ফ্ৰিলান্সিং শব্দটো নিশ্চয় শুনিছে। এতিয়া মই ফ্ৰিলান্সিংটোকে মই চিলেক্ট কৰোঁ, ঠিক আছে। ফ্ৰিলান্সিং বিষয়ে চিলেক্ট কৰি অসমীয়াত আমি উলিয়াই দিম, সেইটো চাব। ইয়াৰ পৰা আমি চিলেক্ট কৰোঁ, মানে এইটো চিলেক্ট কৰি ৰাখিলেগে হৈ গ'ল। এতিয়া আমি ৰাইট ক্লিক কৰি এইটো চাওক কপি কৰি নিলে হ'ল, ঠিক আছে। কপি ছেকশ্যন কৰিলোঁ, কৰি পেলাই আমি ইয়াৰ পৰা ওলাই গৈ এইটো হোৱাটছএপটো ক্লজ কৰি আমি ইয়াত ইংলিছত আছে নহয়, অসমীয়ালৈ নিবলৈ আমি কি কৰিম, ইয়াতে ৰাইট ক্লিক কৰি আপুনি পেষ্ট কৰি দিয়ক। পেষ্ট কৰাৰ লগে লগে দেখিছেনে, এইখিনি দিয়াৰ লগে লগে ফ্ৰিলান্সিং হৈছে কি, ফ্ৰিলান্সিং ইজ এ এক্ট অফ অফাৰিং চাৰ্ভিছ অন এ প্ৰজেক্ট বাই প্ৰজেক্ট বেচিছ। এতিয়া অসমীয়াত লগে লগে আহি গ'ল। ফ্ৰিলান্সিং হৈছে প্ৰকল্প অনুসৰি সেৱা আগবঢ়োৱা, প্ৰায় দূৰৰ পৰা এটা কোম্পানী স্থায়ীভাৱে নিয়োজিত নোহোৱাকৈ ফ্ৰিলান্সিঙৰ বৈশিষ্ট্য এইবিলাক আহি গৈছো। এতিয়া আমি এইখিনি কলৈ নিম, অসমীয়াত এইখিনি পালো, ইংৰাজীত লিখি থৈছে, ইংৰাজীত কোনে দিছে, আমাক এটা মেটাই আহি দিলে, সোধাৰ লগে লগে উত্তৰটো দি দিলে। এতিয়া আমি এইখিনি কপি কৰি আমি থৈ দিম, ক'ত চাব, এইটো কপি কৰিছো। ফ্ৰিলান্সিঙৰ বিষয়ে ইংৰাজীত নালাগে, অকল আমাক অসমীয়াত লাগে, অসমীয়াখিনি চিলেক্ট কৰিলো, ৰাইট ক্লিক কৰি পেলাই কপি কৰি দিলো, ঠিক আছে। কপি কৰি আমি এইখন এতিয়া নাইকিয়া কৰি দিম। ট্ৰেন্সলেটৰ মনত ৰ'বনে আপোনালোকে, গুগল ট্ৰেন্সলেটৰ কেনেকে ইউজ কৰো, নিশ্চয় মনত ৰ'ব। আমি থম ড্ৰাইভত, বুজি পাইছেনে? ড্ৰাইভ খোলো, নিউ ফল্ডাৰ এটা খোলো, ইয়াত দিওঁ আমি ফ্ৰিলান্সিং বুলি লিখি দিওঁ, এফাৰটো বুলি LANCING, ফ্ৰিলান্সিং, এইটো আমি ক্ৰিয়েট কৰো। ক্ৰিয়েট কৰি পেলাই আমি কি কৰিম, এইটো ফ্ৰিলান্সিং, এইটো খুলিলো, খুলি আমি ডকুমেণ্ট এটা ইয়াত খুলি পেলাই তাত পেষ্ট কৰি দিম, এইটো ডকুমেণ্টটো গ'লো, ব্লেংক ডকুমেণ্ট এখন দিয়ক, এখন ওলালে, ইয়াত আপুনি কপি কৰি অনা বস্তুটো ইয়াতে পেষ্ট কৰি দিলে হ'ল। আমি ইয়াত কি কৰিম, পেষ্ট চাওক, এইটো পেষ্ট অপশ্যন হৈ গ'ল, পেষ্ট। ফ্ৰিলান্সিঙৰ বাবে উত্তম পদ্ধতিসমূহ এইখিনি আহি গ'ল, হৈ গ'ল। ইয়াত বেলেগকে আৰু কপি পেষ্ট আৰু এইটো বেলেগকে আপুনি ছেভ কৰিব নালাগে, ইয়াত ছেভ হৈ গ'ল আমাৰ ড্ৰাইভত এইখিনি, বুজি পাইছেনে? ইয়াৰ পৰা আমি এতিয়া ওলাই যাম, ড্ৰাইভত আমি এইখিনি থৈ দিলো, ঠিক আছে। এতিয়া আমি এই ড্ৰাইভত এইটো ক্লজ কৰি দিছো।
ফ্ৰিলেন্সিং গুগল ড্ৰাইভত এইটো থৈ দিলো আমি, থাকি গ'ল বাছ, এইটো অপশ্যন শেষ। আমি আকৌ নটাপটো মানে আমাৰ গুগল ড্ৰাইভটো আকৌ খুলি পজ কৰি দিছো। এতিয়া আমি আগৰ জেগালৈ ঘূৰি আহিলো। ইয়াতে নিশ্চয় দেখিছে এইটো গুগল ট্ৰেন্সলেটৰৰ পিছত আমাৰ ইয়াত আহিলে গুগল ডকুমেণ্ট, ফাইনেন্স, গুগল চিট, বুজি পাইছে নে, গুগল চাইট, বুক, ব্লগাৰ, আৰ্ট, ক্লাছৰুম, গুগল ক্লাছৰুম এটা আমি ক্ৰিয়েট কৰিব পাৰো, কিপ আৰ্ট। এতিয়া আমি ইয়াৰ ওপৰ অপশ্যন কেইটালৈ যাওঁ। ট্ৰেন্সলেটৰ পিছত ফটো, আমি ইয়াতে ফটো ৰাখিব পাৰো। বিভিন্ন ফটো আমাৰ যিহেতু ফোনত থাকে, আমি ফোনৰ পৰা আমি গুগলত এইবিলাক ৰাখি দিব পাৰো। ঠিক আছে, গুগলত থৈ দিলে যিহেতু আমাৰ ছেভ হৈ থাকিব আৰু আমাৰ মেমৰিও লছ নহয়। বুজি পাইছে নে, আমাৰ মেমৰিত যিমান বিলাক বস্তু থাকে আমি ইয়াত আনি ৰাখি দিব পাৰো গুগলত। ধৰি লওক এই ফটোটো খুলি চাওঁ, চাওক ইয়াত খুলিলো। এইকেইটা মই কালি তাৰিখত, এইটো 17 নৱেম্বৰত কালি থৈছিলো, এইটো থৈছিলো 12 নৱেম্বৰত, এইটো থৈছিলো 2 নৱেম্বৰত। এনেকে আমি ফটো ৰাখিব পাৰো ইয়াত। ঠিক আছে, অট'মেটিকেলি বেকআপ ফটো ফ্ৰম ইয়ৰ কম্পিউটাৰ, ডাউনলোড গুগল ড্ৰাইভ অট'মেটিকেলি বেকআপ ফটো ফ্ৰম ইয়ৰ কম্পিউটাৰ টু গুগল ফটো। বুজি পাইছে নে, ইয়াতে আমি থব পাৰো। ইয়াতে ডাইৰেক্ট এলবামত গলো, এইটো মাই এলবাম। বুজি পাইছে নে, ইয়ৰ টাইমলাইন হেজ ফিউ গেপ, এড ইয়ৰ মিচিং মেমৰি নাও কৰি লৈছো। এতিয়া আমি এইখিনি গৈ ক্ৰিয়েট এলবামত ক্লিক কৰক। টাইটেলটো প্ৰথম লিখি দিয়ক, এলবামটো টাইটেলটো মাই ফটো বুলি লিখিছো মই, মাই ফটো দিলো। এতিয়া আমি কি কৰিম, এইটো এলবাম যিহেতু খালী হৈছে, এলবাম ইজ এম্পটি, এই ফটো দিলো, চিলেক্ট ফ্ৰম কম্পিউটাৰত ক্লিক কৰিলে হ'ল। এতিয়া কম্পিউটাৰৰ পৰা আমি ইয়াতে আমি ৰখা ফটোবিলাক গেলেৰী আহিম। চাওক এইটো গেলাৰীত কিমান ফটো আছে মোৰ মনত নাই বাৰু, এইবিলাক ফটো আছে। আমি এইটো চিলেক্ট কৰি যাম, এইটো চিলেক্ট কৰিলো, চিট ধৰিলো, এইটো কৰিলো, এইটো কৰিলো, এইটো কৰিলো, এইটো কৰিলো, এইটো কৰিলো, এইটো কৰিলো, এই গোটেই ফটোবোৰ ইয়াত থৈ দিলে তেতিয়াহ'লে এইটো খালী হৈ যাব। বুজি পাইছেনে, এনেকুৱা কৰিব আপোনালোকে। ফটো ভিডিঅ' যি যি আছে চব কৰিবলৈ থৈ দিব পাৰো আমি, এইখিনি আছে। এতিয়া এইখিনি কি কৰিম মই প্ৰথম আৰু অলপ চেঞ্জেছ চাই লৈছো দেই, এইখিনি আছে এতিয়ালৈ। ঠিক আছে, এইখিনি আমি কি কৰিম জানেনে, এইটো অপেন কৰিম প্ৰথম। এইটো এলবামলৈ আহি গৈছে, এখন এখনকে আহি থাকিব। এই এক নম্বৰ ফটো আহিলে, এইখন আহিলে আহি থাকিব, এইটো তলত আহিলে এইখন আহিব, আহিছে হৈ গ'ল, আহি গ'ল এইখিনি আহি পৰিলে। এতিয়া আমি ষ্টপ কৰি দিম, ইমানখিনি হ'ব। বেকিং আপ ইয়ৰ আইটেম উইল টেক এবাউট 1 মিনিট। 1 মিনিট ল'ব এইখিনি লওঁতে, প্ৰতিখিনি লওঁতে। আহি গ'ল চব এলবামলৈ, মই এই ফটোখিনিতে আহি গৈছো। কিমান সহজে আমি থৈ দিলো চাওকচোন। 3খন 4 5 6 7 8 9 10 ফটো আমাৰ গুগল ড্ৰাইভত ৰাখি দিলো। ঠিক আছে, এইখিনি ডান কৰি দিলে হ'ল, এইখিনি আহি গ'ল। ইয়াৰ পৰা আমি আকৌ ক'ৰবাত দিব পাৰোঁ ফটো, এইটোত শ্বেয়াৰ অপশ্যন নিশ্চয় দেখিছে, এই শ্বেয়াৰ অপশ্যনৰ পৰা আমি বেলেগক আমি ফটোখিনি পঠাব পাৰোঁ। ঠিক আছে, এইখিনি থাকক, থাকিলে এইখিনি মই এতিয়া মোৰ কম্পিউটাৰৰ পৰা তাত ডিলিট কৰি থম, তেতিয়া তাত জেগাখন খালী হৈ যাব। ঠিক আছে, নিশ্চয় আপোনালোকে বুজি পালে ফটো কেনেকে থয়, নহয় জানো। এইখিনি দেখালো, মাই ফটো কেইটা আছে, 10টা আইটেম আছে। আৰু যদি কিবা ৰাখিব পাৰোঁ, ক্ৰিয়েট এলবাম গ'লে হ'ল। ইয়াত গ'লো, এতিয়া প্ৰথম টাইটেলটো লিখি ল'ব লাগিব, ফটো বুলি লিখিছো, ফটো বুলি লিখি ইয়াতে এইড ফটো দিব লাগিব। এইড ফটো গ'লো, ক'ৰ পৰা এড কৰিম, চিলেক্ট ফ্ৰম কম্পিউটাৰ চিলেক্ট কৰক। ইয়াতে থকা যিকোনো ফটো আমি আনিম। ঠিক আছে, গেলাৰীৰ পৰা আনো, গেলাৰীত নাই, আমি ক'ত যাম, পিকচাৰত কি আছে চাওঁ, পিকচাৰত বেছি ফটো নাই। এতিয়া আমি যাম ডকুমেণ্টত, চাম ফটো কি কি আছে, অপেন কৰি চাওঁ। এইখন আছিলে মাত্ৰ, এইখন ডান কৰি দিলে আহি যাব। এইটো আহি গৈছে, কেতিয়া ফটো সেইটো ইয়াত আহি যায়, ডিচেম্বৰ 8, 2023 ফটো আহি গ'ল। আকৌ আমি ইয়াত এইড ফটোত গ'লো, আৰু আমি এইড কৰিম, চিলেক্ট ফ্ৰম মাই কম্পিউটাৰ, কম্পিউটাৰৰ পৰা আনি ডাউনলোড অপশ্যনত যাওঁ, তাত বহুত ফটো পাম। ঠিক আছে, এতিয়া এই ডাউনলোডত গ'লো, নিশ্চয় দেখিছে এইবোৰ ফটো আছে। ইয়াৰ পৰা আমি চিলেকশ্যন কৰি তোমাকো ফটো তালৈ লৈ যাম। চাব, এইখন এখন ফটো আছে, মাই ফটো
এইখন এখন চিলেক্ট কৰিলো, অপেন কৰি এইখন ফটো, এইখন আহিলে ফটো। ঠিক আছে, এইখন এখন ফটো আহি গ'ল। এতিয়া ইয়াক আমি ডান কৰি দিলে ফটো। ঠিক আছে, ইয়াতে আকৌ প্লাছ কৰো, কৰি মাই কম্পিউটাৰ চিলেক্ট কৰো। ইয়াতখন মোৰ জেগা, বুজি পাইছে নে? বেলেগে ইয়াত একো কৰিব নালাগে, ইয়াত ফটো থবলৈ বেলেগে কেতিয়াও ল'ব নোৱাৰে, একমাত্ৰ গুগলে ল'ব। ঠিক আছে, পান থলো। আৰু যদি কিবা আপোনালোকৰ দৰকাৰী তেনেকুৱা থাকে তেতিয়াহ'লে আপোনালোকে ৰাখি থব পাৰে। ঠিক আছে, আৰু বহুত বেছি কৰি নাথাকো। এখন ফটো আমি ৰাখি আমি নেক্সট এইটো অপশ্যনলৈ যাম। পৰা ফটো এখন আহিলে, এইখন ডান কৰি দিছো। ঠিক আছে, ডানত ক্লিক কৰিলে হৈ গ'ল। আহিলে এইখিনি ফটো মই ইয়াত ৰাখিলো, লগতে আপোনালোককো শিকালো, একেলগে দুটা কাম কৰিলো, গম পালে? ইয়াতে 10টা আইটেম, ইয়াত 4টা আইটেম, এইকেইটা আমি ইয়াত ৰাখি দিলো। চিকিউৰ। এতিয়া আপোনাৰ কম্পিউটাৰত বা মোবাইলত নাথাকিলেও আপোনাৰ গুগলত ইয়াত থাকি যাব এখন ফটো। ঠিক